এয়া যে দেখিছে এয়া কি এয়া কোনো বিহুৰ বতৰৰ ঝুমুৰ নহয় এয়া হৈছে এখন পূজা এয়া হৈছে ডাল পূজা আপোনালোকে ডাল পূজা বুলি ক'লে বুজি পোৱা নাই চাগে নহয় জানো গতিকে ডাল পূজা হৈছে এজোপা গছৰ ডাল এটা কাটি আনি মাজত ৰুই চোতালৰ মাজত ৰুই এনেকৈ চাৰিওফালে পূজা অৰ্চনা কৰি এনেদৰে গোটেই ৰাতিটো ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে আৰু সিহঁতৰ কিছুমান নিয়ম আছে বাকী নিয়মখিনিৰ বিষয়ে মই ইমান ভালকৈ নাজানো তো অকণমান সুধিব চেষ্টা কৰিম তো প্ৰথমতে কৈছোঁ শুনক এই ডাল পূজা যিখিনি চাহ জনগোষ্ঠী লোক আছে সেই চাহ জনগোষ্ঠীৰ লোকসকলে এই ডাল পূজা আয়োজন কৰে আৰু কেনেকুৱা লাগিছে ক'ব অকণমান দেখুৱাব চেষ্টা কৰিছোঁ আৰু এনেকৈ গোটেই ৰাতি এনেদৰে গোটেই আনন্দ ফূৰ্তিৰে পাৰ কৰে অকল এদিন নহয় 5 দিন ধৰি এনেদৰে পাৰ কৰি আহিছে আজি শেষৰ দিন গতিকে আজি 12টা বজাত সামৰিব তো অলপ দেখুৱাব চেষ্টা কৰিছোঁ গতিকে আমাৰ অসমত বিভিন্ন জাতি জনজাতিৰ লোক বাস কৰে তো এনেদৰে বিভিন্ন ধৰণে পূজা আয়োজন কৰে গতিকে অলপ দেখুৱালোঁ আৰু সিহঁতৰ মুখে অকণমান জানিম তাৰ আগতে অকণমান চাই লওক ভবা নাছিলোঁ ইয়াত এনেকৈ হৈ আছে বুলি কিন্তু আহি ইয়াতে দেখিলোঁ গতিকে অলপ এনজয় কৰিলোঁ আৰু দেখিছে ইমান ৰাতি ইমান ঝুমুৰ নৃত্য হৈ আছে তো অলপ এতিয়া জানিব চেষ্টা কৰিম তো পেটৰা এইফালে এই ঝুমুৰ নৃত্য যে হৈ আছে যে এইটো কি কাৰণে হয় মানে এইটো পূজা নে কি মানে বস্তু পূজা হয় আমাৰ এইটো বছৰি পাতে অঁ এইটো ডাল পূজা বুলি কয় নেকি ডাল পূজা কেইদিন হয় এই 5 দিন আমাৰ ব্ৰত খাটে ভাদ মাহ প্ৰথম দিনটোত হয় প্ৰথম দিনৰ পৰা আমাৰ 5 দিন হয় যাত্ৰা হয় আজি শেষ দিন নে কিমান টাইমত সামৰিব এইটো 12টা বজাত এইটো যোনটো চাহ মজদুৰ যিখিনি মানে জাতি আছে আদিবাসী জাতি সেই জাতি মানে সকলোৱে পালন কৰে নাই সকলোৱে পালন কৰে মানে এইটো নিজৰ ইচ্ছা অনুসৰি পাতিব পাৰি নাই ন কোনোবা ইচ্ছা হ'লে পাতিব পাৰে ইচ্ছা নহ'লে পাতিব নোৱাৰি এইটো আমাৰ নিয়ম এটা আছে সেইটো পাতি গ'লি সি মানে আকৌ নেক্সট বছৰ পাতিব লাগিব নে কি এতিয়া ধৰা বন্ধা কিবা কৰিব লাগিব আজি ক'ব লাগিব গৃহস্থই ৰাইজক ক'ব লাগিব মই আকৌ অহা বছৰ মই বল দিম মই পাতিম বুলি এইটো ক'ব লাগিব কৰিব লাগিব এবাৰ পতাৰ পিছত মানে সি পাতি থাকিব লাগিব তেনেকুৱা কিবা নিয়ম আছে নেকি নিয়ম আছে ন